অসম চাহ কৰ্মচাৰী সংঘৰ মাৰ্ঘেৰিটা শাখা সংঘৰ উদ্যোগত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা চাহ কৰ্মচাৰীসকলৰ শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন। শাখা সংঘ সভাপতি মন্টু কাকতিয়ে সভাপতিত্বত অনুষ্ঠিত অভিনন্দন জ্ঞাপন অনুষ্ঠানৰ আঁত ধৰে মাৰ্ঘেৰিটা শাখা সংঘৰ সম্পাদক পূৰ্ণ বৰুৱাই। মাৰ্ঘেৰিটা শাখা সংঘৰ অন্তৰ্গত বিভিন্ন চাহ বাগিচাৰ পৰা সদ্য ঘোষিত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক দেওবাৰে মাৰ্ঘেৰিটাস্থিত শাখা সংঘ কাৰ্যালয়ৰ সভাগৃহত আনুষ্ঠানিকভাৱে অভিনন্দন জ্ঞাপন কৰা হয়। অসম চাহ কৰ্মচাৰী সংঘৰ মাৰ্ঘেৰিটা শাখাই প্ৰত্যেক বছৰে উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যিসকল মেধাৱী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ সফলতাৰ কৃতিত্ব অৰ্জন কৰে, সেই ছাত্ৰ ছাত্ৰীসকলক আমি বিশেষভাৱে সম্বৰ্ধনা জনাই আহিছো। এইবাৰো 2024 বৰ্ষৰ সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আমাৰ 29 জন ছাত্ৰ ছাত্ৰীয়ে সফলতা বুটলিবলৈ সক্ষম হ'ল। আজি আমি সেই ছাত্ৰ ছাত্ৰীসকলক মাতি আনি আমাৰ 14খন বাগিচা অন্তৰ্গত আমাৰ যিসকল অসম চাহ কৰ্মচাৰী সংঘৰ আমাৰ যিসকল সতী সন্ততি আছে, সেই কৃতি ছাত্ৰ ছাত্ৰীসকলক আজি আমি শাখা সংঘৰ এই কাৰ্যালয়লৈ মাতি আনি এটা খুব সুন্দৰ পৰিৱেশত আজি আমি তেখেতলোকক সম্বৰ্ধনা জনাওঁ। আজি আমাৰ এই সম্বৰ্ধনা অনুষ্ঠানটোত বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অমৰজিৎ শইকীয়া ডাঙৰীয়া, অসম চাহ কৰ্মচাৰী সংঘৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক ঋষভ কলিতা ডাঙৰীয়াকে প্ৰমুখ কৰি কেইবাগৰাকীও বিভিন্ন ক্ষেত্ৰৰ ইয়াত আমাৰ আমন্ত্ৰিত অতিথি আছিল। তেখেতলোকে খুব সুন্দৰভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলক কি ধৰণে আগবাঢ়ি গ'লে জীৱনত সফলতা অৰ্জন কৰিব পাৰি বা আমাৰ প্ৰত্যাহ্বানমূলক এই কঠিন সময়ছোৱাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণে শিক্ষা গ্ৰহণ কৰিলে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত দিনটো ভালদৰে পাৰ কৰিব পাৰি বা কেনেধৰণে আমি উন্নতিৰ জখলাত উঠিব পাৰোঁ, তেনেধৰণৰ খুব এটা খুব সুন্দৰ এটা ইয়াত পৰিৱেশৰ সৃষ্টি হৈছিল। আৰু তেখেতলোকৰ এই হাৰমৰ্ম যিবিলাক আমাৰ তেখেতলোকৰ বক্তব্য, এই বক্তব্যবিলাকত তাৰ এটা বহিঃপ্ৰকাশ ঘটিছে। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক তেখেতলোকৰ মানসিক উৎকৰ্ষ বা অসম চাহ কৰ্মচাৰী সংঘৰ প্ৰতি যে আমাৰ কৰণীয় কিখিনি আছে বা এই দুৰ্যোগৰ মুহূৰ্তত আমাৰ প্ৰত্যেকজন অসম চাহ কৰ্মচাৰী সংঘৰ সন্তানসকলে কি ধৰণে আগুৱাই যাব লাগিব, এই পৰিস্থিতিবিলাক কেনেধৰণে মোকাবিলা কৰিব লাগিব বা অসম চাহ কৰ্মচাৰী সংঘ কি তাৰ লক্ষ্যৰ উদ্দেশ্যৰ ওপৰত অসম চাহ কৰ্মচাৰী সংঘৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক শ্ৰীযুত ঋষভ কলিতা ডাঙৰীয়াই খুব সুন্দৰভাৱে বক্তব্য আগবঢ়াইছে। আৰু আজি এই অনুষ্ঠানটোত আমাৰ প্ৰায় শতাধিক ইয়াত আমাৰ ব্যক্তি উপস্থিত আছিল। 14খন বাগিচাৰ সভাপতি সম্পাদককে প্ৰমুখ কৰি আমাৰ কাৰ্যনিৰ্বাহক সদস্যসকল আছে, শাখা সংঘৰ কাৰ্যনিৰ্বাহক সদস্যসকল আছে, আমাৰ শাখা সংঘৰ সভাপতিকে প্ৰমুখ কৰি আমাৰ বিষয়ববীয়াসকল আছিলে। আৰু এই অনুষ্ঠানটোত এটা খুব এনেকুৱা এটা পৰিৱেশৰ ইয়াত সৃষ্টি হৈছে, যিটো পৰিৱেশত আমাৰ ছাত্ৰ ছাত্ৰীসকলে মনৰ কথা কোৱাৰ এটা সুযোগ পাইছে, আমাৰ অভিভাৱকসকলে বিনা দ্বিধাই ইয়াত তেখেতলোকৰ মনৰ কথা কোৱাৰ এটা সুযোগ পাইছে, আৰু আমাৰ অতিথিসকলেও তেখেতলোকৰ মাজত এটা খুব সৌহাৰ্দ্যপূৰ্ণভাৱে আলোচনাত মিলিত হ'ব পাৰিছে। আমি আশা ৰাখিছো ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতৰ উন্নতিৰ কাৰণে বা তেখেতলোকক আমি প্ৰেৰণা যোগাবৰ বাবে যিটো অনুষ্ঠান আজি ইয়াত অনুষ্ঠিত কৰিছিলো, এই অনুষ্ঠানটো খুব সফলভাৱে পৰিসমাপ্তি ঘটিছে। আৰু আশা ৰাখো অনাগত দিনত এইসকল ছাত্ৰ ছাত্ৰীয়ে অসমখনৰ লগতে ভাৰতবৰ্ষৰ ভিতৰত বিভিন্ন ক্ষেত্ৰত তেখেতলোকৰ নিজৰ প্ৰতিভাৰ বলেৰে তেখেতলোকে কৃতিত্ব অৰ্জন কৰক, একোজন ভাল মানুহ হওক, তাকে কামনা কৰিছো। আজিৰ দিনটো আমাৰ কাৰণে প্ৰেৰণা আশাৰ প্ৰত্যেক এটা দিন। অসম চাহ কৰ্মচাৰী সংঘৰ আমাৰ মাৰ্ঘেৰিটা শাখাই এনেকুৱা ধৰণৰ অভিনন্দন অনুষ্ঠান কৃতি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিগত সম্পূৰ্ণ কৰিছিলে, আজিও কৰিছে। এই অনুষ্ঠানটো আচলতে আমাৰ বিশেষ কথা একো নাই, আমি ল'ৰা ছোৱালীখিনিক মাতি আনিছো, অলপ মৰম দিছো, চেনেহ দিছো, আৰু আমি আশা কৰিছো তেওঁলোকে ভৱিষ্যতে সুনাগৰিক হওক, সুনাগৰিক হৈ তেখেত দেশৰ কাৰণে, ৰাইজৰ কাৰণে কিছু ভাল কাম কৰক, তাৰ কাৰণে আমি তেওঁলোকক কিছু প্ৰেৰণা দিছো। আৰু আমি 2-4 গৰাকী বিশিষ্ট শিক্ষাবিদ নিমন্ত্ৰণ জনাই আনিছিলো, তেখেতসকলে কিছু দিহা পৰামৰ্শ দিছে। আমাৰ আশাৰ বিশ্বাস অসম চাহ কৰ্মচাৰী সংঘৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাই আমাৰ ল'ৰা ছোৱালীখিনিক ভৱিষ্যতে সুনাগৰিক হোৱাৰ কাৰণে প্ৰেৰণা যোগাব। আমাৰ অসম চাহ কৰ্মচাৰী সংঘৰ মাৰ্ঘেৰিটা শাখাই আজি প্ৰায় 15-20 বছৰৰ পৰা আমি এই অনুষ্ঠানটো আৰম্ভ কৰি আহিছো। আৰু গতিকে আমি আমাৰ চাহ বাগিচাৰ যিখিনি সন্তান সন্ততি আজি সুখ্যাতিৰে উচ্চ বা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষাত উত্তীৰ্ণ হৈছে, আমি তেওঁলোকক সঁচাকৈ সম্বৰ্ধনা জনাবৰ বাবে আমি গৌৰৱান্বিত। আৰু আশা ৰাখিছো আগন্তুক দিনতো আমাৰ অসম চাহ কৰ্মচাৰী সংঘৰ মাৰ্ঘেৰিটা শাখাৰ এই ধাৰা অব্যাহত ৰাখিম আগন্তুক দিনত, আৰু ইয়াতকৈ আমি উন্নতভাৱে আমাৰ সম্বৰ্ধনা অনুষ্ঠানটো কৰিব পাৰিম বুলি মই আশা কৰোঁ।